আজি অসম ছাত্ৰ পৰিষদ আৰু অসম মহিলা পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা চলি আছে। মই পোনপ্ৰথমে অসম ছাত্ৰ পৰিষদৰ কৰ্মকৰ্তাসকলৰ সৈতে মত বিনিময় কৰিলোঁ। তেওঁলোকৰ উৎসাহত মই উৎসাহিত হৈছোঁ আৰু এতিয়া মহিলা পৰিষদৰ যি বৰ্ধিত কাৰ্যনিৰ্বাহক চলি আছে তালৈকে এপাক যাম। আপোনালোকে জানেই যে আমি যোৱা দিনবিলাকত দলটোৰ শক্তি বৃদ্ধিৰ কাৰণে আমি খুব নিষ্ঠাৰে সকলোকে কাম কৰিবলৈ আহ্বান জনাই আহিছোঁ আৰু দলৰ কৰ্মকৰ্তাসকলে কাম কৰিছোঁ আৰু সমগ্ৰ অসমতে মই নিজেই এটা জাগৰণ প্ৰত্যক্ষ কৰিছোঁ। বৰ্তমান সময়ত আপোনালোকে যাক বিদ্ৰোহ বুলি কৈছে, মই তাক জাগৰণ বুলি কৈছোঁ আৰু সেইটো দলটোৰ কাৰণে শুভ লক্ষণ। দলৰ প্ৰতিজন কৰ্মকৰ্তাৰ এনে উৎসাহে, এনে কৰ্মতৎপৰতাই দলটোক অনাগত দিনত অধিক শক্তিশালী কৰিব আৰু মই সদায় কওঁ এই কথা আৰু কৈয়ে যাম যে অসমৰ মাটিত অসম গণ পৰিষদ শক্তিশালী হোৱা মানে অসমত জাতীয়তাবাদ শক্তিশালী হোৱা, আঞ্চলিকতাবাদ শক্তিশালী হোৱা আৰু পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিত আমি যি প্ৰগতিশীল জাতীয়তাবাদৰ দৃষ্টিভংগীৰে আমি আগবাঢ়ি যাবলৈ আমি চেষ্টা কৰিছোঁ। ইয়াৰ ধাৰাটো অধিক শক্তিশালী হোৱা আৰু অসম সুৰক্ষিত হোৱা।